এটপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ চমৰীয়াৰ গৰৈমাৰীৰ বিলৰজান গাঁওবাসীৰ ফুটুকাৰ ফেনত পৰিণত প্ৰধানমন্ত্ৰীৰ জল জীৱন আঁচনিৰ প্ৰকল্প বিগত এটা বছৰ ধৰি বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হৈ ৰৈছে গাঁওবাসী। জল জীৱন আঁচনিৰ প্ৰকল্প বিকল হৈ থকাত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে গাঁওবাসীৰ মাজত। বিকল হৈ পৰিছে প্ৰকল্পটোৰ মেচিনাৰী সা সৰঞ্জাম, ঘন জংঘলেৰে আৱৰি ধৰিছে পানী যোগান প্ৰকল্পটোৰ চৌহদ। শীঘ্ৰেই পানী যোগান আঁচনিৰ প্ৰকল্পটো কাৰ্যক্ষম কৰি গাঁওবাসীক বিশুদ্ধ খোৱাপানীৰ যোগানৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। কিবা এটা যেন মানে কিবা এটা সময় আছে, বিগত 9 মাহে বস্তুটো বিকল হৈ আছে, আমি পানী পোৱা নাই, মেৰামতি কিয় কৰা নাই, এটা বহুত ডাঙৰ এটা প্ৰশ্নবোধক চিন হৈ আছে। তে এই ক্ষেত্ৰত আমি বিভাগীয় মন্ত্ৰী তথা আমাৰ স্থানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়া, তেখেত কৰ্মদক্ষ এজন বিধায়ক, তেখেতৰ বহুত কৰ্মৰ প্ৰতি তেখেত নিষ্ঠা আছে। তেখেতক অনুৰোধ জনাম যে যিমান সোনকালে পাৰে আমাৰ এই পানী যোগান আঁচনিটো মেৰামতি কৰি এই 400 পৰিয়ালৰ এটা সকাহ প্ৰদান কৰিব বুলি আমি ৰাইজৰ তৰফৰ পৰা দাবী জনাইছো। মানে ধৰক যেটো 1,40,00,000 টকাৰ কাম আমি যিখিনি শুনিছো, কিন্তু ইয়াত কোনো ধৰণৰ ফলকো নাই। ধৰক আমি এই পানী হাউজৰ পৰা আমাৰ ঘৰটো অলপ 500 মিটাৰ মান দূৰত।